ভাবে আপোনালোকক সাংবাদিকসকলক নিমন্ত্ৰণ কৰাৰ বিশেষ উদ্দেশ্য বুলি মই নাভাবোঁ, কিন্তু মই পোনপ্ৰথমতে আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে মাননীয় CM ডক্টৰ তুলিৰাম ৰঙা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতে যে মোক নতুন এটা পলিটিকেল পাৰ্টি বিজেপি পাৰ্টিৰ লগত ইষ্ট কাৰ্বি আংলঙত স্পক পাৰ্চন হিচাপে মোক দায়িত্ব দিয়াৰ কাৰণে তেখেতক মই আন্তৰিকভাৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সন্মানীয় আমাৰ ইষ্ট কাৰ্বি আংলঙৰ বিজেপি প্ৰেচিডেণ্ট ৰলেন কিলিং ছাৰক আৰু জেনেৰেল ছেক্ৰেটাৰী চাৰ্চিং থাংচুক ইষ্ট কাৰ্বি আংলং আৰু বিজেপি ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ৱেষ্ট কাৰ্বি আংলঙৰ প্ৰদীপ ৰংহাং প্ৰেচিডেণ্ট আৰু পিৰচিং হানছে ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী, লগতে কাৰ্বি আংলং সাহিত্য পৰিষদৰ আমাৰ সন্মানীয় EM সকল, MSc সকল আৰু মিউনিচিপাল বোৰ্ডৰ চেয়াৰমেন সকল আৰু বোৰ্ড চেয়াৰমেন সকল সকলকো আৰু টিম কাৰ্বি আংলঙৰ লগত সকলোকে মই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আজি মই তেওঁলোকে যে মোক বিজেপি পাৰ্টিৰ লগত ডিষ্ট্ৰিক্ট কমিটি তেওঁলোকে মোক দায়িত্ব অৰ্পণ কৰিছে যে স্পক পাৰ্চন হিচাপে মোক নতুনকৈ দায়িত্ব দিয়া হৈছে। মই ভাবাও নাছিলোঁ যে মই এনেকৈ এটা দায়িত্ব পাম বুলি, কিন্তু মই সেইকাৰণে আপোনালোকৰ জৰিয়তে মই সকলোকে মই ধন্যবাদ দিছোঁ। আৰু লগতে কাৰ্বি আংলং ৰাইজক মই কিছুমান কথা স্পষ্ট কৰিব বিচাৰিছোঁ। মোৰ ছাত্ৰ জীৱনত কাৰ্বি ছাত্ৰ সন্থাৰ হৈ মই বহুত দীঘলীয়া সভাপতিও আছিল, সদস্য হিচাপেও মই বহুত দীঘলীয়াকৈ মই আছোঁ। কাৰ্বি ছাত্ৰ সন্থাৰ মজিয়াতে মই যিমান পাৰোঁ মোৰ নিজৰ জীৱনৰ কথাত বা কাৰ্বি আংলং ৰাইজক হৈ কাৰ্বি আংলঙৰ বিভিন্ন ইছ্যু লৈ পেলাই আমি যিখিনি কৰিব পাৰিছোঁ নোৱাৰিছোঁ ৰাইজে দেখিছে। কিন্তু মই এতিয়া যিহেতুকে নতুন এটা পলিটিকেল পাৰ্টিৰ লগত মই দায়িত্ব পাইছোঁ, মই এটা বিশ্বাস যে কাৰ্বি আংলং ৰাইজে মোক আশীৰ্বাদ কৰিব। আৰু লগতে মই আজি মোৰ ভাগ্য যে আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাং CM ছাৰৰ লগত আৰু বিজেপি ইষ্ট ৱেষ্ট লগতে মই সমগ্ৰ ভাৰতবৰ্ষ অসমৰ লগত মই মিলাই পেলাই যে একেলগে কাম কৰিবলৈ মই সুযোগ পাইছোঁ। মই পাৰ্টি কথাৰ পাৰ্টি আদৰ্শ নীতিৰে মই মানি চলিম, পাৰ্টিয়ে মোক কি নিৰ্দেশ দিয়ে সেই হিচাপে মই আগুৱাই যোৱা মই চেষ্টা কৰিম। আৰু লগতে মই কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই একেলগে কাম কৰিবলৈ সুযোগ পাম। আৰু কাৰ্বি আংলঙৰ মূল ৰাজনৈতিক সমস্যাটো সন্মানীয় ডক্টৰ তুলিৰাম ৰংহাঙে একেলগে আমি সমাধান কৰাৰ পথত একেলগে যিটো তেখেতে প্ৰয়াস তেখেতে যিটো একেলগে ঐক্যভাৱে যোৱা যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ লগত আমি ক'ৰবাত নহ'লে ক'ৰবাত আমিও সহায় কৰি আগুৱাই লৈ যাব পৰা এটা সুযোগ পাম। সেই আশাৰে মই বিশেষকৈ মই তেওঁলোকৰ তেখেতৰ লগত টিম কাৰ্বি আংলঙৰ লগত বিজেপি পাৰ্টিৰ লগত একেলগে আগুৱাই লৈ যোৱা এটা মই সুযোগ পাম বুলি মই আশা কৰিছোঁ। আৰু মই পাৰ্টি আদৰ্শ নীতিমতে মানি চলাৰ মই চেষ্টা কৰিম বুলি কাৰণে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আৰু কাৰ্বি আংলঙক মই বিশেষকৈ কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী মই এটা বিশ্বাস যে কাৰ্বি আংলঙৰ কাৰণে আমি সকলোৱে এটা ভাল কাম বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে আৰু ভালকৈ কৰি পেলাই আগুৱাই লৈ যোৱাত সি উন্নতিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক একেলগে আগবঢ়োৱাৰ এটা সুযোগ পাম বুলি মই আশা কৰি মই শেষত আমাৰ সন্মানীয় CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰ আৰু লগতে নতুনকৈ আমাৰ MP সাংসদ
তেখেতে মোক কংগ্ৰেচুলেশ্যন ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতে মোক দিয়াৰ কাৰণে মই তেখেতক মই আন্তৰিকভাৱে তেখেতক ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকৰ লগত আমি একেলগে তেওঁলোকৰ ফালৰ পৰা মই বহুত ডাঙৰ এটা পৰামৰ্শ পাম এই পৰামৰ্শৰ জৰিয়তে কাৰ্বি আংলঙৰ ৰাইজক কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেলগে আগুৱাই লৈ যোৱা এটা সুযোগ পাম বুলি মই আশা কৰি আপোনালোকৰ জৰিয়তে মই সকলোকে আন্তৰিক শুভেচ্ছা কৃতজ্ঞতা জনাইছোঁ কাৰ্ডম যেহেতু আপনি HPCFৰ চেয়াৰমেন এতিয়া আপনি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত কাম কৰি গৈ আছে এই আপনি প্ৰবক্তা যিখিনি পাইছে এই কামটো কৰাত কিবা এডভান্টেজ আৰু ডিসএডভান্টেজ হ'ব নেকি কিবা মই ডিসএডভান্টেজটো মই নাভাবো কিন্তু মই যদি কিবা এটা মজিয়াত আলোচনা কৰিব লাগে বুলি যদি কয় যদি হাম্পাৰ হ'ব SPCFটো মই SPCF থাকিব লাগে বুলি মই এটো আজি কথা নহয় ভৱিষ্যতে কাৰ্বি আংলঙত থাকিব লাগে কিয়নো SPCFৰ লক্ষ্য আৰু উদ্দেশ্য আছিলে আমি শান্তি ঘূৰাই আনা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সেই ঐক্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শান্তি প্ৰতিষ্ঠা কৰা আৰু ঐক্যৰ মাজত বিভিন্ন অভাৱ অভিযোগ মাজত মুকলিভাৱে যিটো আলোচনা কৰা এটা মঞ্চ সেই মঞ্চটো কোনোবা ইয়াত EMO আছে কোনোবা MSCও আছে কোনোবা ৰাজনৈতিক সংগঠনৰ জড়িত মানুহ আছে কোনোবাটো ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনো আছে বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে আমি আছো যদি ৰাজনৈতিকভাৱে মই যদি এতিয়া স্পক পাৰ্চন হিচাপে মোৰ যদি অলপ মানে যদি তাৰ পৰা যদি মানে অসুবিধা পায় SPCF তেতিয়াহ'লে মই নাভাবো যে মই সেই চিৰদিনলৈকে থাকিব লাগে বুলি মই নাভাবো কিন্তু যোনে নেতৃত্ব ল'ব SPCF আজি এইটো আমাৰ SPCFৰ মজিয়াত আছে SPCFৰ মজিয়াত সাংবিধানিক হিচাপে তাত আমি আলোচনা কৰিম আলোচনা কৰাৰ পিছত যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত মতেহে মই ভাগ ল'ম এই সিদ্ধান্ত মতে মই মানি চলিম তাৰমানে আপুনি ক'ব বিচাৰিছে ভালে যে যাতে যিমান মানুহ আপনি 26টা জনগোষ্ঠীৰ লগত আছে আপনি এই প্ৰবক্তা হিচাপে হয় তেওঁলোকৰ বাবে ভালকে কাম কৰিব পাৰে এইটোৱে যদি অসুবিধা নাই যদি অসুবিধা আছে তাত আপত্তি নাই সৰ্বিন মই এইটোৱে ক'ব বিচাৰিছোঁ আপুনি ভাবে নেকি যে SPCFত মই আপুনি থকাৰ সময়ত এনেকুৱা কোনটো কাম আপুনি কৰিব পৰা নাছিলে যোনটো এতিয়া আপুনি বিজেপিত সোমাই তেনে কিবা এটা আপোনাৰ প্ৰথম প্ৰায়োৰিটিটো কোনটো হ'ব এইটো মই কৰিব পৰাটো বৰ্তমান চেষ্টাহে কৰি আছো কিন্তু দেখিছো মই কাৰ্বি আংলঙত এটা বিভিন্ন জাতি জনগোষ্ঠীয়ে এটা ইয়াত ৰাজনৈতিক যি সমস্যা আছে এই ৰাজনৈতিক সমস্যাটো আমি আৰু আমাৰ মাজত আলোচনাৰ প্ৰয়োজন আছে বুলি মই ভাবো যদি ইয়াত এটা বস্তু আছে কাৰ্বি আংলঙত যদি অট'নমাছ ষ্টেট ৰূপায়ণ হয় তেতিয়াহ'লে নন ট্ৰাইবেল সকলক ইয়াত খেদা হ'ব কথা কয় কিছুমান তো সেই বস্তুটো যাতে আমি অট'নমাছ ষ্টেট পালেও কাৰ্বি আংলঙৰ জাতি জনগোষ্ঠী বৰ্তমান আছে যিসকল আছে খিলঞ্জীয়া আছে তেওঁলোকৰ কাৰণে যে আমি কনভিন্স কৰিব পৰা নাই নেকি তো এই কথাটো মই অনুভৱ কৰিছোঁ যে কাৰ্বি আংলঙৰ মই অকল কেৱল অট'নমাছ ষ্টেটৰ কথা নহয় বিভিন্ন জাতিৰবিলাকৰ সৰু এটা ইছ্যু আছে সেই ইছ্যু যদি আমি ৰূপায়ণ কৰিবলৈ হ'লে আমি ৰাজনৈতিকভাৱে আমি ৰূপায়ণ কৰা সম্ভৱ বুলি মই অনুভৱ কৰিছোঁ সেইকাৰণে মই ভাবোঁ যে যদিও মই ৰাজনৈতিকভাৱে যদি আজি মই দায়িত্ব পাইছোঁ মই যিখিনি আমাৰ SPCFৰ যি এম এণ্ড অবজেক্টিভ সেই কথাটো মই তাতো লক্ষ্য ৰাখি পেলাই মই একে সমানেৰে মই কাম কৰিবলৈ চেষ্টা কৰিম